আজি মই কি পঢ়াম তোমালোকক যে ক্লাস 9 যেটা চ্যাপ্টার নাম্বার 2 আছিল আমালোকে কি পঢ়িছিল বহুপদ এই বহুপদৰ আমালোকে এক্সারসাইজ 2.1 অর এক্সাম যে 3 লৈকে কমপ্লিট কৰিছিলো আজি আমালোকে কৰ পৰা পঢ়িম 4 পৰা পঢ়িম কি কৈছিল হুইচ অফ দা রাইট দা ডিগ্রি অফ ইচ অফ দা ফলোইং পলিনোমিয়াল যদি অসমীয়াত কি হ'ব কোশ্চেনটো যে যে তলৰ সমীকৰণ বিলাকৰ কি হ'ব ডিগ্ৰী মানে মাত্ৰা কিমান হ'ব মই তোমালোকক কালি কৈছিলো যে ডিগ্ৰী অফ দা পলিনোমিয়াল ইকুৱেশ্যন কি ডিগ্ৰী অফ দা পলিনোমিয়াল ইকুৱেশ্যন বা পলিনোমিয়াল ইকুৱেশ্যন কেনেদৰে উলিয়াও যে আমালোকে যেতিয়া ডিগ্ৰী উলিয়াম তাৰমানে কি উলিয়াম সৰ্বোচ্চ পাৱাৰ উলিয়াম ডিগ্ৰী মানে কি বুজিম আমালোকে হাইয়েষ্ট পাৱাৰ ডিগ্ৰী মানে কি বুজিম হাইয়েষ্ট পাৱাৰ হাইয়েষ্ট পাৱাৰ কি না কি হ'ব লাগিব হোল নাম্বাৰ কি হ'ব লাগিব হোল নাম্বাৰ যদি কি যদি হাইয়েষ্ট পাৱাৰ বিলাক হোল নাম্বাৰ নহয় তেন্তে আমালোকে ক'ব পাৰিম এই বহুপদটো কি নহয় এটা যে বহুপদ নহয় ঠিক আছে তো ইয়াত সলিউশন নাম্বার 1 ত দেখা কি হ'ব যে কৈছে যে এইটো আমালোকে কি উলিয়াব লাগে ডিগ্ৰী উলিয়াব লাগে মানে কি মাত্ৰা উলিয়াব লাগে 5x3 4x² 7x এইটোৰ আমালোকক কি উলিয়াব লাগে মাত্ৰা উলিয়াব লাগে আমালোকে মাত্ৰা কেনেদৰে উলিয়াম ডিগ্ৰী মানে কি আছিল মাত্ৰা ডিগ্ৰী বা মাত্ৰা আমালোকে কেনেদৰে উলিয়াম মাত্ৰা হল কি যে যেটো পলিনোমিয়াল ইকুৱেশ্যন দিয়া আছে এই পলিনোমিয়াল ইকুৱেশ্যনটোৰ যিবিলাক চলক আছে চলকৰ কি সৰ্বোচ্চ ঘাত তা চলক কি ইয়াত x x ৰ যে সৰ্বোচ্চ ঘাত কিমান আছে 3 সৰ্বোচ্চ ঘাত ইয়াত কি আছে 3 ইয়াত 2 ইয়াত 7 যে 7 ৰ x ৰ সহগ কি আছে 1 তাত ইয়াত কি হ'ব আমালোকৰ ডিগ্ৰী হ'ব কি 3 যেটো আমালোকৰ সৰ্বোচ্চ কি হ'ব ভ্যালু হ'ব বুজি পালা ঠিক তেনেদৰে ইয়াত পৰা যদি কও যে ডিগ্ৰী উলিয়া তা ডিগ্ৰী কিমান হ'ব ডিগ্ৰী ইকুয়াল টু কিমান হ'ব যে যেটো যে বহুপদ দিয়া আছে এই বহুপদৰ যেটো চলক থাকিব এই চলকৰ আমালকে কি দেখিম সৰ্বোচ্চ যেটো কি আছে পাৱাৰ আছে তাকে আমালকে কি বুলি কও যে বহুপদৰ মাত্ৰা বুলি কও তাত এইটোৰ মাত্ৰা কি হ'ব যেটা চলক কি আছে যে চলক আছে এটা এটো হল y y এর সর্বোচ্চ ঘাত কিমান 2 তাত সর্বোচ্চ ঘাত যদি 2 হয় তাত এইটোই হ'ব আমালোকৰ ডিগ্ৰী সর্বোচ্চ পাৱাৰ মানে কি হাইয়েষ্ট পাৱাৰ যেটো থাকিব হাইয়েষ্ট যেটো হাইয়েষ্ট পাৱাৰ কি হত থাকিব লাগিব এটো জানিব লাগিব হোল নাম্বাৰ হ'ব লাগিব হোল নাম্বাৰ তাত 2 এটা নিশ্চয় হোল নাম্বাৰ কোৱাৰ পৰা স্টার্ট হয় 0 ৰ পৰা স্টার্ট হয় 1 2 3 এনেদৰে ইনফিনিটি লৈকে যাই থাকে বুজি পালা ঠিক তেনেদৰে কি হ'ব দেখা এতিয়া কোশ্চেন নাম্বার 3 দেখা যে 5t +√7 5t +√7 তাত ইয়াত যদি তোমালোকে সলিউশন উলিয়াব কৈছে আমাক লোকক কি উলিয়াব কৈছে ডিগ্ৰী উলিয়াব কৈছে ডিগ্ৰী তা ডিগ্ৰী কিমান হ'ব মানে কিমান মাত্ৰা কিমান হ'ব তোমালোকে কি দেখিবা যে ইয়াত যে চলক হল আমালোকৰ টি চলক কি যদি এতিয়া মোক সুধিয়া মই প্রথম ভিডিওতে চলক কাককে কৈ দিছো যে যেটো আমালোকে মান যে সমীকৰণটো যাৰ মান নাজানো আমালোকে তাক কি বুলি কও চলক বুলি কও তাত ইয়াত টিৰ যে সহগ কিমান 5 তাত টি হল আমালোকৰ চলক তাৰ সৰ্বোচ্চ পাৱাৰ কিমান 1 তাত ডিগ্ৰী অফ দা পলিনোমিয়াল ইকুৱেশ্যন কিমান হ'ব 1 বুজি পালা এতিয়া মই তোমালোকক কিটামান এক্সট্ৰা কোশ্চেন কৰি আছো যে যেনে ধৰা নাম্বার 1 হ'ব ধৰা 7x 5x³ +4y +4y এর পাওয়ার 5 ইয়ার পর ডিগ্রি যদি উলিয়াব কয় ডিগ্রি মানে কি মাত্রা উলিয়া তার পিছত কল যে নাম্বার অফ ভেরিয়েবল বা কি যে চলকৰ সংখ্যা মই অসমীয়াতো লিখি দি আছো আৰু ইংলিছতো লিখি দি আছো কি হ'ব ইয়াত ডিগ্ৰী কি যে যেটো বহুপদ দিয়া থাকিব এই বহুপদৰ যিবিলাক চলক দিয়া থাকিব চলকৰ যেটো সৰ্বোচ্চ পাৱাৰ হ'ব ইয়াত চলক কি আছে x আৰু y আমালকে ভেৰিয়েবল কি হ'ব পাৰিম x আৰু y ৰ সৰ্বোচ্চ যেটো পাৱাৰ দিয়া আছে কিমান ইয়াত x ৰ পাৱাৰ আছে 1 ইয়াত 3 y ৰ 1 5 তো মানে সৰ্বোচ্চ কিমান 5 তাত আমালকৰ ডিগ্ৰী অফ দা পলিনোমিয়াল কিমান হ'ব 5 হ'ব বুজি পালা ঠিক তেনেদৰে যদি 2 নম্বর কোশ্চেনটো দেখো 7x + 5√x + 7y এর পাওয়ার 5 এইটো যদি এটা বহুপদ হয় বা পলিনোমিয়াল ইকুৱেশ্যন হয় তেন্তে ডিগ্ৰী কিমান হ'ব মানে মাত্ৰা কিমান হ'ব আৰু 2 নম্বৰ কোশ্চেনটো হল যে চলক নাম্বার অফ ভেরিয়েবল
নাম্বাৰ অফ ভেৰিয়েবল কিমান হ'ব মানে কি চলকৰ সংখ্যা কি বা চলক কিমান কেইটা দুটা x আৰু y ডিগ্ৰী কিমান হ'ব তোমালোকে নিশ্চয় ক'ব পাৰিবা যে যেহেতু এইটো এটা পলিনমিয়েল ইকুৱেশ্যন নহয় পলিনমিয়েল ইকুৱেশ্যন নহয় কিয় তোমালোকে 2 নম্বৰটো তোমালোকক বুজাৰ কাৰণে মই ইয়াত এক্সট্ৰা পৰা যে কৈছো বুজিবা 7x plus 5 root x এইবিলাক কিন্তু কিতাপত নাই মই বনাই দিছো 7 ৰ পাৱাৰ 5 এইটো এটা পলিনমিয়েল ইকুৱেশ্যন হয় নে নহয় এইটো চেক কৰিব লাগিব পলিনমিয়েল ইকুৱেশ্যন হবলৈ হলে যিবিলাক পাৱাৰ থাকে যে ভেৰিয়েবলৰ যিবিলাক পাৱাৰ থাকে ভেৰিয়েবলৰ মানে কি চলকৰ যিবিলাক ঘাত ভেৰিয়েবলৰ যিবিলাক পাৱাৰ থাকে পাৱাৰ বিলাক কি হত থাকিব লাগিব হোল নাম্বাৰ হ'ব লাগিব কি হ'ব লাগিব হোল নাম্বাৰ হ'ব লাগিব এইটো নিশ্চয় বুজি পাইছা তাত ভেৰিয়েবল যিটো থাকিব তাৰ পাৱাৰ বিলাক কি থাকিব লাগিব হোল নাম্বাৰ হ'ব লাগিব হোল নাম্বাৰ মানে পূৰ্ণ সংখ্যা ভেৰিয়েবল মানে চলক চলকৰ যিবিলাক ঘাত থাকিব এইবিলাক পূৰ্ণ সংখ্যা হ'ব লাগিব তাত ইয়াত দেখা 7x তোমালোকে নিশ্চয় কৈছিলো যে 5x root x মানে কি 1/2 পাৱাৰ প্লাস 7y ৰ পাৱাৰ 5 7 কি হ'ব y ৰ পাৱাৰ 5 তাত ইয়াৰ পৰা তোমালোকে কি ক'ব পাৰিবা দেখা যে 7x plus 5x ৰ পাৱাৰ 1/2 plus 7y যেহেতু পাৱাৰ এটা কি আছে ইন্টিজারত আছে এইটো এটা কি ইন্টিজার not a whole number এইটো এটা হোল নাম্বারে না হয় এই কারণে আমালোকে এই যেটো সমীকরণ আছে it is not a polynomial ইকুয়েশন বুঝি পাইছা যেহেতু পলিনোমিয়াল ইকুয়েশন নহয় তার কারণে আমালোকে ডিগ্রি কি কম 0 ডিগ্রি কি 0 বুঝি পাইছা 4 নম্বৰ কোশ্চেনটোত কৈছে এইটো কি আছে 3 আছে তাত সলিউশন তাত ইয়াৰ ডিগ্রি কেনেকৈ পাবা আমালোকক কি উলিয়াব কৈছে ডিগ্রি উলিয়াব কৈছে ডিগ্রি মানে কি মাত্রা তো যেতিয়া মাত্রা উলিয়াব যাম মাত্রা উলিয়াবলৈ গলে আমালোকৰ এটাই কনসেপ্ট যে ডিগ্রি যেতিয়া উলিয়াম তেতিয়া আমালোকে দেখিব লাগিব ভেৰিয়েবলৰ যেটো হাইয়েস্ট পাৱাৰৰ কি হত থাকিব লাগিব হোল নাম্বাৰ হ'ব লাগিব নিশ্চয় এটো বুজি পাইছা তোমালোকে তাত যেহেতু এটা মাত্রা ডিগ্রিটো কি মাত্রা আর ইয়াত আমালোকক ভেৰিয়েবল থাকিব লাগিব যেহেতু এই ইকুৱেশ্যনটোত কোনো ধৰণৰ ভেৰিয়েবলে নাই এই কাৰণে আমালোকে ডিগ্রি কি বুলি কম 0 বুলি কম বুজি পালা classify the following as a linear quadratic and cubic polynomial মই তোমালোকক পলিনোমিয়াল ইকুৱেশ্যনক দুটা টাইপত ভাগ কৰি দিছিলো পলিনোমিয়াল ইকুৱেশ্যন এটা আছিল কি নাম্বার অফ ভেরিয়েবলৰ যে on the basis of number of variable and on the basis of degree আমালোকে কি পঢ়িছিলো যে লিনিয়ার ইকুয়েশন কোয়াড্রেটিক ইকুয়েশন ইয়াত পঢ়িছিলো লিনিয়ার ইকুয়েশন তার পিছত আমালোকে পঢ়িছিলো কোয়াড্রেটিক ইকুয়েশন তার পিছত পঢ়িছিলো কিউবিক ইকুয়েশন নিশ্চয় তোমালোকে এইবিলাক জানা তাও মই এবাৰ তোমালোকক কৈ দিছো লিনিয়ার ইকুয়েশন কি যি লিনিয়ার ইকুয়েশন যি ইকুয়েশনত যেটো ইকুয়েশনত মানে অসমীয়াত কি কোৱা হয় রৈখিক সমীকরণ যি ইকুয়েশনত যে চলকৰ ঘাত সৰ্বোচ্চ পাৱাৰ কিমান হয় 1 হয় যি ইকুয়েশনত চলকৰ মানে কি ভেরিয়েবলৰ সর্বোচ্চ মানে হাইয়েস্ট পাওয়ার মানে কি সর্বোচ্চ ঘাত কিমান হয় 1 হয় তাক আমালোকে কি বুলি কও লিনিয়ার ইকুয়েশন বুলি কও যেনে ধৰা ax by cz = 0 ইয়াত চলক কি x y z x ৰ ঘাত কিমান সর্বোচ্চ ঘাত 1 y ৰ সর্বোচ্চ ঘাত কিমান 1 z ৰ সর্বোচ্চ ঘাত কিমান 1 এই কারণে ইয়াক আমালোকে কি বুলি কও লিনিয়ার ইকুয়েশন বুলি কও ঠিক তেনেদৰে যদি তোমালোকে কোয়াড্রেটিক ইকুয়েশন বুজিব বিচাৰা
কোৱাড্ৰেটিক ইকুৱেশ্যন বুজিব বিচাৰা, কোৱাড্ৰেটিক ইকুৱেশ্যন কি হ'ব, যে যাৰ হাইয়েষ্ট পাৱাৰ কি হ'ব, 2 হ'ব। হাইয়েষ্ট পাৱাৰ এইবিলাক মই 1 নম্বৰ ক্লাছত তোমালোকে ভালদৰে বুজাইছো, প্ৰথম ক্লাছত হাইয়েষ্ট পাৱাৰ কিমান হ'ব, 2 হ'ব। তাত কিউবিক যাৰ হাইয়েষ্ট পাৱাৰ কিমান হ'ব, 3 হ'ব। এতিয়া দেখা ক্লাছিফাই কৰা তোমালোকে। তাত এইটো কি কৈছে যে ক্লাছিফাই দ্য ফলোয়িং লিনিয়াৰ কোৱাড্ৰেটিক এণ্ড কিউবিক। তাত এইটো যেতিয়া সলিউশন কবা তেতিয়া কি হবা, যে যেহেতু ভেৰিয়েবলৰ হাইয়েষ্ট পাৱাৰ 2, therefore এইটো এটা কি হয়, therefore this polynomial equation is a quadratic equation। কি হবো, quadratic equation। বুঝি পালা? ঠিক তেনেদৰে তোমালোকে 2 নম্বৰটো দেখা কি কৈছে, এইটো তাত কি হ'ব, তোমালোকে হোমৱৰ্ক থাকিল, নিশ্চয় ক'ব পাৰিবা এইটো তোমালোকে। 3 নম্বৰটো মই কৈ দি আছো, এইটো সলিউশন হ'ব কি দেখা, ইয়াত ভেৰিয়েবল কি y আৰু y ৰ সৰ্বোচ্চ ঘাত কিমান আছে 2, সিন্স তোমালোকে এনেদৰে লিখিব পাৰিবা, যেহেতু অসমীয়াত যদি লিখিব বিচাৰা এনেদৰে লিখিবা, যেহেতু এই বহুপদটোৰ সৰ্বোচ্চ ঘাত 2, সিন্স the polynomial equation have highest power কিমান 2, therefore আৰু তোমালোকে যে অসমীয়াত লিখিবা কি লিখিবা, এইটো যেহেতু বহুপদ সমীকৰণটোৰ সৰ্বোচ্চ ঘাতৰ সংখ্যা, মই লিখি দিছো অসমীয়াটো, যেহেতু বহুপদ সর্বোচ্চ ঘাতৰ সংখ্যা 2, therefore এইটো এটা কি হ'ব, কোৱাড্ৰেটিক ইকুৱেশ্যন। therefore it is a quadratic equation। গতিকে এইটো এটা কি হয়, দ্বিঘাত সমীকৰণ হয়। বুজি পালা? 4 নম্বৰটো তোমালোকৰ কাৰণে হোমৱৰ্ক HW। যদি তোমালোকক ভিডিওটো সুবিধা কৰে তেন্তে ভিডিওটো তোমালোকে নিশ্চয় লাইক, শ্বেয়াৰ আৰু কমেন্ট কৰিবা। থেংক ইউ।